আজি টাই আহোমসকলৰ পবিত্ৰ মেডাম মেফি আৰু এই মেডাম মেফিৰ প্ৰাক্ষণত মই সকলোকে শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ ক'ব লগা কথা এইটোৱেই, অসমত বিশেষকৈ যে জনগোষ্ঠীয় চিন্তা চেতনাক বাদ দি পেলাই আমি কেতিয়াও অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব নোৱাৰোঁ। অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যিবিলাক ধৰ্মীয় পৰম্পৰা, কৃষ্টি সংস্কৃতি, ঐতিহ্য, এই আটাইবিলাকক লৈ পেলাই বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। টাই আহোমসকলেও বা আহোমৰ প্ৰথম জনা স্বৰ্গদেউ চাওলুং চুকাফাই এই মুলুকত ভৰি থৈ প্ৰথমবাৰৰ কাৰণে এই মেডাম মেফি আয়োজন কৰিছিল বা মেডাম মেফি পাতিছিল। আৰু ৰাজহুৱাভাৱে আমি যি মেডাম মেফি পাতোঁ, আজিও আমি টাই আহোমসকলে বা আহোম মানুহবিলাকে ইয়াৰ মেডাম মেফিৰ অনুৰূপ আন এটি অনুষ্ঠান ঘৰত শলিতা লগোৱাই কওক, চুকত দিয়াই কওক বা আন যিবিলাক আহোমৰ পৰম্পৰাগত যিবিলাক ধৰ্মীয় ৰীতি নীতি, সেই ধৰ্মীয় ৰীতি নীতি আজিকো প্ৰতি আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি মেডাম মেফিৰ এই প্ৰাক্ষণত মই আন এটা কথা ক'ব খুজিছোঁ যে আমাৰ টাই আহোমসকলৰ যিবিলাক কৃষ্টি সংস্কৃতি বা ভাষা এই মুলুকত প্ৰায় নাইকিয়াই হৈছে, কিন্তু অশেষ কষ্ট কৰি আমি দেখিছোঁ যে মোহন দেওধাই বাইলুং এই পণ্ডিতসকলে আজিকো প্ৰতি টাই ভাষা, টাই কৃষ্টি, টাই সংস্কৃতি কপকপীয়া কৰি ধৰি ৰাখিছে। গতিকে মই ভাবোঁ তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ চৰকাৰে হওক বা আমাৰ টাই আহোমৰ আন যিবিলাক দল সংগঠন আছে বা জাতীয় দল সংগঠন আছে, এই টাই পণ্ডিতসকলৰ ওচৰত থকা যিবিলাক আমাৰ সাঁচি পাতৰ পুথিয়ে হওক বা আন যিবিলাক ইতিহাস জড়িত সম্বল, সেই সম্বলবিলাক যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, তেওঁলোকৰ লগত লগ লাগি পেলাই যাতে আমি আমাৰ হেৰাই যোৱা কৃষ্টি সংস্কৃতি ভাষা ঐতিহ্যক পুনৰ উদ্ধাৰ কৰিব পাৰোঁ। মই ভাবোঁ মেডাম মেফি বা এনেবিলাকৰ অনুষ্ঠানৰ জৰিয়তে সেই বিষয়েও আলোচনা হোৱাটো উচিত। গতিকে মই অসমীয়া জাতিক ইয়াতে সাতটা চামৰি একৰাজ কৰা চাওলুং চুকাফা আৰু তেওঁৰ উত্তৰসূৰী যিসকল স্বৰ্গদেউ, সেই স্বৰ্গদেউসকলক মই সেৱা জনাইছোঁ। আৰু অসমত যিমানবিলাক আজি জাতি গঠন প্ৰক্ৰিয়াত ত্বৰান্বিত হৈছে বা আমাৰ ঐতিহ্য পৰম্পৰা যিখিনি আছে, সৰহসংখ্যকেই আহোমৰ দিনৰ পৰা আৰম্ভ হৈছে। গতিকে এইখন ৰাজ্যত বা এইখন অসমত আহোম বা টাই আহোমসকলৰ গুৰুত্ব অসীম। যেতিয়াই জাতিৰ সংকট হয়, তেতিয়াই আমাৰ আহোম মানুহবিলাকে বা টাই আহোম মানুহবিলাকে ওলাই আহি জাতি পুনৰ উদ্ধাৰ কৰিব লাগিব।